কি লাজৰ কথা, আল্লাহৰ অলিয়ে ইলেকশ্যন খেলে আৰু কি কৰে, ইলেকশ্যনত হাৰে। আল্লাহৰ অলিয়ে ইলেকশ্যন খেলে আৰু ইলেকশ্যনত কি কৰে, হাৰে। কোনজনৰ কথা কৈছোঁ কওকচোন? আমাৰ ধুবুৰী সমষ্টিৰ বদৰুদ্দিন আজমল। তেওঁ বোলে আল্লাহৰ অলি, তেওঁ বোলে আল্লাহৰ অলি, তেওঁ আল্লাহৰ অলি, চব আগতীয়াকৈ জানে। তেওঁ আল্লাহৰ অলি, চব আগতীয়াকৈ জানে। তেওঁ এইটো নাজানে যে মই হাৰিম। তেওঁ হাৰিম, তেনেহ'লে ইলেকশ্যনে নেখেলিলে হয়। তেওঁ যদি আগতীয়াকৈ জানিলে হয়, তেওঁ ইলেকশ্যনে নেখেলিলে হয়। তেওঁ কোনো অলি আল্লাহ নহয়। তেওঁ কোনো অলি আল্লাহ নহয়। তেওঁ অলি আল্লাহৰ নামত এজন সাম্প্ৰদায়িক ঢংবাজি মৌলানাহে, যিয়ে ধুবুৰীবাসীক মূৰ্খ বনাই কেনে জৰা ফুকা পানী দি কেনে পাগল কৰি দিছে, বাউৰা কৰি দিছে। ধৰ্মৰ নামত বাউৰা কৰি দিছে, পাগল কৰি দিছে। তুমি ধৰ্ম লৈ কিনে খালি বেছিকৈ কথা ক'বা, সেই মৌলানাহে। তেওঁ যদি অলি আল্লাহতো চব জানে ন আগৰ পৰা। অলি আল্লাহ চব জানেনে নাই? জানে। অলি আল্লাহ যদি, তেনেহ'লে তেওঁ এইটো নাজানিছিলে যে মই হাৰিম ভোটত। তেওঁ এইটো কিয় জনা নাছিলে? কাৰণ তেওঁ অলি আল্লাহ নহয়ে। তেওঁ ইয়াৰ ঢংবাজি মৌলানাহে এজন, যিয়ে বিজনেছৰ কাৰণে ধুবুৰীবাসীক, গোৱালপাৰাবাসীক, বৰপেটাবাসীক ধৰ্মীয় হিচাপে আঘাত কৰি আছে। ধৰ্মীয় লৈ কিনে আপোনালোকে চিল্লাচিল্লি কৰক। সেইকাৰণে তেওঁ এইয়া জৰা ফুকা পানী দিছে। মই এজন মৌলানা হয়, মানে অলি আল্লাহ। অলি আল্লাহ কেতিয়াবা ইলেকশ্যন হাৰে নেকি কচোন? আল্লাহৰ অলি, আল্লাহক জানে তেওঁ ইলেকশ্যন হৰাই দিব। আল্লাহ কোনদিন ইলেকশ্যনৰ পৰা হৰাব? অলি আল্লাহ, তেওঁ ইমান সন্মান কৰে আল্লাহক, তেওঁ কিন্তু আল্লাহ কোনদিন হেৰাই দিব? তাক নেহেৰায়। হয়তো আল্লাহৰ পাৱাৰ নাই। এতিয়া কি কওঁ, মানে কথাটো এতিয়া বুজাই আছোঁ কিন্তু হয়তো আল্লাহৰ পাৱাৰ নাই মৌলানা বদৰুদ্দিন আজমলক জিকাবলৈ। মৌলানা বদৰুদ্দিন আজমলক জিকাবলৈ আল্লাহৰ পাৱাৰ নাই। আৰু নহওঁতে বদৰুদ্দিন আজমলক আল্লাই ভাল নাপায়, এই ঢংবাজি মৌলানাৰ কাৰণে। হয়তো আল্লাহৰ পাৱাৰ নাই, মৌলানা বদৰুদ্দিন জিকাব নোৱাৰিলে। আল্লাহৰ পাৱাৰ থাকিলেতো জিকাই দিলে হয়। আল্লাহৰ পাৱাৰ নাই। আৰু নহয়তো কি হ'ল, মৌলানা বদৰুদ্দিন আজমলক আল্লাই চকুৰে চাব নোৱাৰে। কাৰণ তেওঁ হিন্দু মুছলমান কৰি খালী কাজিয়া লগোৱাৰ ধান্দাত আছে। সেইকাৰণে তো এয়া লাজৰ কথা। মানে যিয়ে বেছিভাগ ধৰ্ম লৈ কেনে, আমাৰ মুছলমান মানুহ, মানে মুছলমান ধৰ্ম কিছুমানে পালন কৰে, তেখেতসকল অকণ বেছিকৈ কৰে, ধৰ্ম লৈ কিনে কথা বেছি কৰে। মানৱ সেৱা যে, মানুহক যে সেৱা কৰি কিনে মানুহে ভাল পাই কিনে যে চলা ফিৰা কৰিব লাগে, সেই বস্তুতকৈ ধৰ্মৰ প্ৰতি বেছি কথা কয়। সেইকাৰণে সেইবোৰ শিক্ষা মৌলানা বদৰুদ্দিন নামৰ মানুহজনে এইবোৰ শিক্ষাহে দিয়ে। সেইকাৰণে মৌলানা বদৰুদ্দিন আজমলক আল্লাই চাব নোৱাৰে। সেইকাৰণে মৌলানা বদৰুদ্দিন আজমলে হাৰিলে। আৰু নতুবা কি ক'লোঁ, আল্লাহৰ হয়তো পাৱাৰ নাই মৌলানা বদৰুদ্দিনক জিকাবৰ কাৰণে, আৰু নহতে আল্লাই চাব নোৱাৰে মুঠতে মৌলানা বদৰুদ্দিন আজমলক। তো ঠিকে আছে। এতিয়া আপোনালোকে কি বা ভাবে যে আল্লাহৰ পাৱাৰ আছে নে নাই? মই নাজানো। আল্লাহৰ পাৱাৰ আছে নে নাই, না মৌলানা বদৰুদ্দিন আজমল ব্যক্তিগৰাকী বেয়া? আপোনালোকে কমেণ্ট কৰিব ৰাইজে কি কমেণ্ট কৰে চাওঁ। আল্লাহৰ পাৱাৰ কম বুলি ভাবে নে বদৰুদ্দিন নামৰ ব্যক্তিগৰাকী বেয়া, যাৰ কাৰণে এজন অলি আল্লাহৰ নামত চলা ব্যক্তি এজনে ইলেকশ্যন খেলে আৰু ইলেকশ্যনত খেলি হাৰে। ইছলামত ইলেকশ্যন খেলা কোনো নিয়মে নাছিলে যে ইলেকশ্যন খেলে ইছলামত। সেনেকুৱা এটা কাহিনী শুনিছোঁ আমি এসময়ত, যে ইছলামত কোনো ইলেকশ্যন নেখেলে। অলি আল্লাহৰ নামত কোনো সেনেকুৱা মৌলানা কোনো ইলেকশ্যন নেখেলে। কাৰণ কি হয়, এজন মৌলানা যদি ইলেকশ্যন খেলা হয়তো ইলেকশ্যনত মিছা কথা ক'ব লাগে নেকি? সেইকাৰণে ইলেকশ্যন নেখেলে, কিন্তু সেই ব্যক্তিগৰাকী খেলি আছিলে। তো নাজানো, আল্লাহৰ যদি পাৱাৰ আছে, তেনেহ'লে যদি আল্লাহ যদি ভাল পালে হয়, তেনেহ'লে চাগে তেওঁক জিকালে হয়। আৰু যদি আল্লাহৰ পাৱাৰ নাই, আল্লাহ তাক ভাল নাপায়,
কথাটো সমৰ্থন কৰিব আপোনালোকে যে যদি আল্লাই ভাল পালে হয় তেনেহ'লে হয়তো তেওঁক জিকালে হয়। আৰু দৰাচলতে মৌলানা বদৰুদ্দিন আজমল নামৰ ব্যক্তিগৰাকী আল্লাই চাব নোৱাৰে, সেইকাৰণে ব্যক্তিগৰাকী হাৰিলে মুঠতে। তো সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব যে এজন অলি আল্লাহ, কিমান ইছলাম ধৰ্মটো কিমান লাজ লগা কথা এইটো। ইছলাম ধৰ্মত এটা কিমান লাজ লগা কথা যে এজন অলি আল্লাহ ইলেকশ্যন খেলে আৰু ইলেকশ্যনত কি কৰে, হাৰে। যে সকলোৱে চিন্তা কৰিব। ধন্যবাদ, ভাল থাকিব চবেই।